Hello everyone, myself Dipankar Deka and welcome to our channel Rainbow Tech. আমি আলোচনা কৰিছো MS Excel কিছুমান টিপস এণ্ড ট্ৰিক্স। এই প্লেলিষ্টটোত এতিয়ালৈকে মই বিভিন্ন ধৰণৰ ভিডিও আলোচনা কৰিলো আৰু এই ভিডিওবিলাকত বিভিন্ন ধৰণৰ ফৰ্মুলা ফাংচনৰ বিষয়ে আলোচনা কৰিলো। আপোনালোকে মোক কমেন্ট সেকশনৰ যোগেৰে জনাইছে যে এই প্লেলিষ্টটো আপোনালোকৰ বাবে বহু বেছি হেল্পফুল হৈছে। সেই উদ্দেশ্যে এই প্লেলিষ্টটোত কন্টিনিউ ৰখাৰ কাৰণে আজি মই অন্যটা ভিডিও লৈ আহিছো। আজিৰ ভিডিওটোত মই আলোচনা কৰিবলৈ লৈছো কেইটামান বিশেষ ধৰণৰ ফাংচনছ। থাম্বনেল দেখি আপোনালোকে অলৰেডি গম পাইছে। মই আলোচনা কৰিম তিনিটা বিশেষ ধৰণৰ ফাংচন, সেকেইটা হৈছে মিড, সাৰ্চ আৰু ফাইন্ড। এই তিনিটা ফাংচন কিদৰে আমাৰ প্ৰেক্টিকেল ৱৰ্ল্ডত ইউজ হয়, কেনেকৈ আমি কাম কৰিব পাৰো, কেনেকৈ ইউজ কৰে আৰু কেনেদৰে আমাক হেল্প কৰে, গোটেইখিনি বস্তু আপোনালোকক বুজাই দিম। তো ভিডিওটো শেষলৈকে কন্টিনিউ কৰক আৰু গোটেইখিনি কনসেপ্ট বুজি লওক। এই ভিডিওটো কন্টিনিউ কৰাৰ পিছত নিজে গোটেইখিনি বস্তু বুজি পাব আৰু নিজে এক্সেল স্মাৰ্টলি কৰিবলৈ শিকি যাব। যদি ভিডিওটো প্ৰথমবাৰ চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু এনেকুৱা ধৰণৰ ভিডিও মই ইয়াতে আপলোড কৰি থাকো, তাৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে বহুত বেছি হেল্পফুল হ'ব। আৰু যদি আপোনালোকে MS Excel কমপ্লিট বেসিকৰ পৰা শিকিব বিচাৰিছে, তাৰ ওপৰত অলৰেডি মোৰ প্লেলিষ্ট বনোৱা আছে, ডেসক্ৰিপচন সেকশনত লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰে। আৰু যদি এই প্লেলিষ্টত আগৰ ভিডিওবিলাক চোৱা নাই, আপোনালোকে ডেসক্ৰিপচন সেকশনত লিংক পাই যাব, তাৰ পৰা গোটেই আগৰ ভিডিওবিলাক চাই পেলাই কনসেপ্টবিলাক বুজি ল'ব। তেনেহলে আমি এটা স্ক্ৰিনলৈকে যাওঁ আৰু এটা এটাকৈ আমি এই ফাংচনবিলাক বুজি লওঁ। স্ক্ৰিনত আপোনালোকে এটা ডাটা সেট দেখা পাইছে। এই ডাটা সেট কেইটাৰ ওপৰত মই তিনিটা ফাংচন এটা এটাকৈ কৰি পেলাই দেখুৱাই দিম। তো প্ৰথমতে মই আহিছো মিড ফাংচনৰ ওপৰত। মিড ফাংচনটো দেখুৱাৰ কাৰণে মই এটা বেলেগ ডাটা সেট লৈ লৈছো। ইয়াতে মই মিড ফাংচনৰ ওপৰত দেখুৱাই দিম। ইয়াত ডাটা সেটটো কি দিয়া আছে, কেইটামান প্ৰডাক্ট নেম দিয়া আছে আৰু প্ৰডাক্টৰ এগেইনষ্টত এইবিলাক কোড এককটা দিয়া আছে। আৰু ইয়াতে টাস্কটো কি দিয়া আছে যে এক্সট্ৰাক্ট মিডল 4 ডিজিট প্ৰডাক্ট নাম্বাৰ, যে ইয়াৰ পৰা এই মিডলত যিকেইটা 4টা নাম্বাৰ ডিজিট দিয়া আছে এইকেইটা ইয়াৰ পৰা এক্সট্ৰাক্ট কৰিব লাগে। যেতিয়া আমি মিডল পৰ্চনৰ কিবা এটা বস্তু এক্সট্ৰাক্ট কৰিব লগা হয় তেতিয়া আমি মিড ফাংচনটো ব্যৱহাৰ কৰোঁ। ইয়াৰ আগত মই লেফট ৰাইট এনেকুৱা ধৰণৰ ফাংচনবিলাক আলোচনা কৰিছো। যদি এতিয়ালৈকে আগৰ ভিডিওটো চোৱা নাই, ডেসক্ৰিপচন সেকশনত লিংক দিয়া আছে, তাৰ পৰা চাই ল'ব পাৰে। তো ইয়াতে টাস্কটো দিছে এই যেটো সিৰিজ আছে, এই সিৰিজটোৰ পৰা মিডল পৰ্চনৰ এইকেইটা মই এক্সট্ৰাক্ট কৰিব লাগে। তো এনেকুৱা সিচুৱেচনত ইউজ কৰো মিড ফাংচন। তো ইয়াতে লিখি লৈছো যে মিড, মই ইয়াতে মিড লিখি লৈছো। ইয়াতে কি দিছে যে কৈছে যে টেক্সট, প্ৰথমতে কৈছে যে কোনটো টেক্সটৰ মই এক্সট্ৰাক্ট কৰিব লাগে। মই ইয়াতে এইটো দি দিছো যে এইটোৰ পৰা এক্সট্ৰাক্ট কৰিব লাগে, কমা দিছো। দি পেলাই ইয়াতে কি লিখা আছে যে স্টার্ট নাম্বার, যে কিমান নাম্বাৰৰ পৰা ইয়াতে স্টার্ট কৰিব লাগে এক্সট্ৰাক্ট কৰাৰ কাৰণে। মোৰ ইয়াতে নাম্বাৰটো কিমান নাম্বাৰৰ পৰা আছে, 5 নাম্বাৰটো আছে। কিমান নম্বৰ পজিশনত, সো 1 2 3 ড্যাশ ডালো হ'ব 4 এন্ড 5, অৰ্থাৎ 5th নম্বৰ পজিশনত আছে। এইটো দি দিছো, কমা দিছো। তাৰ পিছতটো কৈছে যে নাম্বাৰ ক্যাৰেক্টাৰ, কিমানটা নাম্বাৰ ইয়াৰ পৰা এই 5th নম্বৰ পজিশনৰ পৰা এক্সট্ৰাক্ট কৰিব লাগে। সো আমাৰ ইয়াতে কিমানটা আছে, 4টা আছে। তো মই কম যে 4 নম্বৰ ক্যাৰেক্টাৰলৈ 4টা ক্যাৰেক্টাৰ এক্সট্ৰাক্ট কৰিব লাগে। যদি ইয়াতে 4 নিদি মই 5 দিও, তো 5 দিলে কোনটো হৈ যাব, এই ড্যাশ ডাল আহি যাব। ইয়াতে 4 যদি দিছো, এতিয়া যদি মই এন্টাৰ প্ৰেছ কৰো, তো 5th নম্বৰ পজিশনৰ পৰা ধৰি পেলাই ইয়াতে কি হৈ গল, এই 4টা নম্বৰ ইয়াতে এক্সট্ৰাক্ট হৈ গল। তো মিড ফাংচনটো আমাক মিডলৰ যিকোনো পোৰশন এক্সট্ৰাক্ট কৰাত আমাক হেল্প কৰে। যদি ইয়াতে 4 নিদি মই ইয়াতে যদি 5 দি দিও, ইয়াতে যদি 4 নিদি 5 দিও আৰু যদি এন্টাৰ প্ৰেছ কৰো, তো ইয়াতে 5th নম্বৰ পজিশনত কোনটো আছে, এইটোৰ পৰা যদি কাউন্ট কৰো 5th নম্বৰ পজিশনত আছে ড্যাশ 2, তো ড্যাশ 2 ইয়াতে আহি যাব। গতিকে মই ইয়াতে 5th নিদি মই ইয়াতে কি দিম, 4 দিম, যে 4টা এক্সট্ৰাক্ট কৰক। তো এতিয়া মই ইয়াৰ পৰা 4টা নাম্বাৰ এক্সট্ৰাক্ট কৰিব পৰা হৈ গলো। আই হোপ এইখিনিৰ এতিয়ালৈকে এই মিড ফাংচনটো কিদৰে ব্যৱহাৰ কৰা হয়, কেনেকৈ হেল্প কৰে এইখিনি বুজি পালে। এতিয়া আহিছো এইটো ডাটা সেটত। ইয়াতে মই আলোচনা কৰিব বিচাৰিছো সার্চ আৰু ফাইন্ড ফাংচনৰ ওপৰত। এইটো মই পিছত আহি আছো, প্ৰথমতে এইটো আৰু এইটো মই আলোচনা কৰি দিছো। ইয়াতে কি কৈছে যে ফাইন্ড পজিশন অফ @, এই @ যেটো আমাৰ ইয়াতে আছে এইটো কিমান নম্বৰ পজিশনত আছে সেইটো ইয়াতে কাউন্ট কৰিব লাগে। নেক্সট কৈছে যে ডট, ইয়াতে এককটা ডট আছে, এইটো এটা ডট, আমাৰ ইয়াতে এইটো এটা ডট, এইটো এটা ডট, কিমান নম্বৰ পজিশনত আছে সেইটো ইয়াতে লিখিব লাগে। তাৰ কাৰণে ইয়াতে ফাইন্ড আৰু সার্চ দুটা ফাংচন আহি যায়। ফাইন্ড আৰু সার্চ দুইটা ফাংচন কিছুমান ক্ষেত্ৰত সেমে হৈ যায়। এই দুইটা ফাংচন কেনেকৈ ডিফাৰেন্ট হয় মই ইয়াতে বুজাই দি আছো। যদি মই ইয়াতে এটা ক্যাৰেক্টাৰ লিখি লও a, আৰু যদি মই এইটো a বিচাৰিব লগা হয়, পজিশন এটা বিচাৰিব লগা হয়, এইখিনিলৈকে মই বুজাই দিছো যে ফাইন্ড আৰু সার্চে যিকোনো এটা পজিশন বিচৰাত আমাক হেল্প কৰে। যদি এই বস্তুটো মই ফাইন্ড ব্যৱহাৰ কৰি পেলাই কৰো, মই যদি ইয়াতে লিখো যে ফাইন্ড, আৰু ইয়াতে আমি ইয়াতে সিনট্যাক্সটো কেনেকৈ দিও এইটো চাই লব, যে মই ইয়াতে বিচাৰিব বিচাৰিছো যে যেটো a আছে, আৰু a টো যদি মই ইয়াতে স্মল a দিও, তাৰ পিছত যদি মই কমা দিও,
আৰু ইয়াতে মই কেৰেক্টাৰটো দি দিছোঁ অৰ্থাৎ কোনটোৰ মই ফাইণ্ড কৰিব লাগে যে এইটো চেলত থকা এইটো বিচাৰিব লাগে মই ইয়াতে লিখা আছে মোৰ কেপিটেল এ আৰু ইয়াতে দিছোঁ স্মল এ যদি মই এইটো ফাইণ্ড ফাংচন ব্যৱহাৰ কৰি পেলাই মই ইয়াতে এণ্টাৰ প্ৰেছ কৰোঁ তো ই কি দিব মোক এটা এৰৰ দি দিব কাৰণ ই কি ভাবিলে এই যেটো কেপিটেল এ আৰু ইয়াতে মই যেটো স্মল এ দিলো এই দুইটা বেলেগ বেলেগ অৰ্থাৎ ফাইণ্ড ফাংচনটো বহু বেছি ক্ষেত্ৰত কেস সেনসিটিভ হয় ই দুইটাৰ মাজত সেপাৰেট কৰি দিয়ে ঠিক তেনেকৈ যদি মই ইয়াতে সার্চ ফাংচন ব্যৱহাৰ কৰোঁ মই যদি ইয়াতে সার্চ ফাংচনটো ব্যৱহাৰ কৰি পেলাই মই যদি ইয়াতে স্মল এ দিওঁ আৰু এতিয়া যদি মই ইয়াতে এই ৰেঞ্জটো দিও ই কি কৰিব এনসাৰটো কিন্তু মোক কাৰেক্ট দি দিব যে কিমান নম্বৰ পজিশনত আছে 1 নম্বৰ পজিশনত আছে বুজি পাইছা তো এই দুটা ফাংচনৰ ডিফাৰেন্ট এইটোৱে হয় যে ফাইণ্ড ফাংচনটো বহুত বেছি কেস সেনসিটিভ হয় আৰু সার্চ ফাংচনটো কেস সেনসিটিভ নহয় কিছুমান ক্ষেত্ৰত আমি ফাইণ্ড ব্যৱহাৰ কৰোঁ আৰু কিছুমান ক্ষেত্ৰত আমি সার্চ ব্যৱহাৰ কৰি পেলাইও কৰিব পাৰোঁ আই হোপ এইখিনিলৈকে বুজি পাইছা এতিয়া যদি ইয়াতে মই এডাৰেটৰ পজিশনটো বিচাৰিব লাগে ইয়াতে মই ফাইণ্ডো ব্যৱহাৰ কৰিব পাৰোঁ বা সার্চও ব্যৱহাৰ কৰিব পাৰোঁ মই যদি ইয়াতে ফাইণ্ড ব্যৱহাৰ কৰোঁ ফাইণ্ড ব্যৱহাৰ কৰি পেলাই কৰোঁ ইয়াতে মই প্ৰথমতে ইয়াতে ডাবল কমা ভিতৰত লিখিব লাগিব যে এডাৰেটটো মই ফাইণ্ড কৰিব বিচাৰিছো তাৰ পিছত মই ইয়াতে ৰেঞ্জটো দিম ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰিম আৰু ইয়াতে আহি যাব যে 13 নম্বৰ পজিশনত মোৰ এডাৰেটটো আছে কাউন্ট কৰি চাব পাৰা ইয়াতে কাউন্ট কৰি চোৱা ভিডিওটো পজ কৰি পেলাই এটো 13 নম্বৰ পজিশনত আছে ঠিক তেনেকৈ বাকি কেইটা যদি মই চাই লও এটো 15 নম্বৰ পজিশনত আছে আৰু এটো 14 নম্বৰ পজিশনত আছে বুজি পাইছা এইখিনি মই সার্চ ফাংচন কৰি পেলাই কৰিব পাৰো আৰু ইয়াতে যদি মই ডটটো যদি মই ফাইণ্ড আউট কৰিব লগা হয় এইটো মই ফাইণ্ডেৰে কৰিব পাৰো আৰু সার্চেৰেও কৰিব পাৰো মই সার্চেৰে কৰি চাইছো মই সার্চ আৰু ইয়াতে আহিছো মই ডাবল কমা ভিতৰত ডটটো দিছো কমা ফিনিশ কৰি মই ইয়াতে ৰেঞ্জটো দি দিছো এইটো মই এটা এন্টাৰ প্ৰেছ কৰিছো ইয়াতে আহি গল যে 9 নম্বৰ পজিশন 9th নম্বৰ পজিশনত মোৰ কি আছে ডটটো আছে সেকেন্ড ডটটো কিমানত আছে এটো কাউন্ট কৰা নাই প্ৰথম ডটটো কিমান পজিশনত আছে হেতু ইয়াতে আহি গৈছে ঠিক তেনেকৈ বাকি কেইটাও মোৰ ইয়াতে আহি যাব তো আমি এইখিনিলৈকে বুজি পালো ইয়াতে এটা বস্তু দিছো এইটো টাস্কটো তোমালোকে অলপ বেছি মনোযোগ দি চাই লবা কি দিয়া আছে যে ইয়াতে কৈছে যে এক্সট্ৰাক্ট দা ইউজাৰ নেম আমাৰ ইমেইলৰ প্ৰথম যিখিনি পাৰ্ট এডাৰেটৰ এইটো সাইডৰ খিনি কি হয় এটো একটা ইউজাৰ নেম তো ইউজাৰ নেমটো মই ইয়াতে এক্সট্ৰাক্ট কৰিব লাগে অৰ্থাৎ ইয়াতে পৰা ফাইণ্ড আউট কৰিব লাগে তো মিট ফাংচনটো ব্যৱহাৰ কৰি পেলাই মই এটো কৰিব পাৰিম নে নোৱাৰিম পাৰিম কিন্তু মিট ফাংচনটো যদি ব্যৱহাৰ কৰো মই যদি মিট ফাংচনত কিবা এটা পজিশন ফিক্স কৰি দিও সাপোজ মই 1 ৰ পৰা 10 লৈকে দিলো তেতিয়া কি হ'ব অকল 10 লৈকে আহিব এইটো নামটো তো কাৰোবাৰ দিগল আছে তো 10 ৰ পিছত যদি কিবা বেলেগ ক্যাৰেক্টাৰ থাকে হেতুটো নাহিব কাৰণ ই 10 লৈকে ক্যাৰেক্টাৰ এক্সট্ৰা কৰি দিব তো ইয়াতে মিট ফাংচন ব্যৱহাৰ কৰি পেলাই আমি নোৱাৰো কিন্তু এই মিট ফাংচনটো মই ফাইণ্ড ফাংচন এই দুইটাৰ লগত লগ কৰি পেলাই মই এটো কৰিব পাৰিম মিট ফাংচনৰ ভিতৰত মই ফাইণ্ড ফাংচনটো ব্যৱহাৰ কৰি পেলাই একেলগে কম্বাইন কৰি পেলাই ইয়াৰ পৰা এনেকুৱা ধৰণৰ কমপ্লেক্স টাস্ক বিলাক কৰিব পাৰো কেনেকে মই ইয়াতে ইকুৱেল লিখি পেলাই ইয়াতে মিড লিখিছো মিড লিখি পেলাই ইয়াতে কি কৰিছো মই ৰেঞ্জটো দি দিছো এটো দি দিলো যে এইটো টেক্সটৰ পৰা কিবা এটা বস্তু এক্সট্ৰাক্ট কৰিব লাগে ঠিক আছে তো মই কমা দিছো এটা কি কৈছে যে স্টাৰ্ট নাম্বাৰ কিমান নাম্বাৰৰ পৰা আমাৰ ইয়াতে এক্সট্ৰাক্ট কৰিব বিচাৰিছো মই একদম নাম্বাৰ 1 ৰ পৰা এক্সট্ৰাক্ট কৰিব বিচাৰিছো ফাৰ্স্ট ক্যাৰেক্টাৰটোৰ পৰা তো 1 দি দিছো কমা দিছো এটা হৈছে যে কিমানটা নাম্বাৰ ক্যাৰেক্টাৰ মই এক্সট্ৰাক্ট কৰিব বিচাৰো কিন্তু ইয়াতে মই এটো ফিক্স কৰিব পাৰিম নেকি যে এইটোৰ পৰা 10টা ক্যাৰেক্টাৰ এক্সট্ৰাক্ট কৰা যদি ইয়াতে মই 10টা কৈ দিও ইয়াতে বাৰু এইটো নাম ঠিকই আহি গল এইখিনি বুজি পালো কিন্তু বাকি কেইটা ইউজাৰ নেম সেম 10টা ক্যাৰেক্টাৰৰে যে হ'ব এইটো নহয় তো ইয়াতে এন্ডিং পইণ্টটো মই কেনেকৈ দিম তো এন্ডিং পইণ্টৰ কাৰণে মই ইয়াৰ লগত মই ফাইণ্ড ফাংচনটো ইয়াতে লগ কৰিব পাৰো ইয়াতে মই ফাইণ্ড কৰিব বিচাৰিছো কোনটো ফাইণ্ড কৰিব বিচাৰিছো যে এই যেটো সেল আছে ইয়াতে এডাৰেট কোড আছে ফাৰ্স্ট নম্বৰটো মোৰ 1 ৰ পৰা লব তো লাষ্ট পজিশনটো মই এড কৰাৰ কাৰণে ফাইণ্ডৰ ভিতৰত এতিয়া এডাৰেটটো মই ফাইণ্ড আউট কৰিম যে এডাৰেটটো কিমান নম্বৰ পজিশনত আছে এডাৰেটটো কোৰ পৰা ফাইণ্ড আউট কৰিব এই যেটো সেল আছে তো এই সেলটো মই ইয়াতে দি দিছো ইয়াৰ পৰা লৈ লব মই ব্ৰেকেট কেইটা ক্লোজ কৰি লৈছো এটা যদি মই এন্টাৰ প্ৰেছ কৰো তো এডাৰেটলৈকে লৈ পেলাই 1 ৰ পৰা মিডে কি কৰিব এইটো সেলৰ 1 ৰ পৰা লৈ পেলাই এডাৰেটটো যিমান পজিশনলৈকে আছে সেই গোটেইখিনি ইয়াতে এক্সট্ৰাক্ট কৰি পেলাই মোক ইয়াতে দি দিব দেখা পাইছা মই এটো অলপ ডাঙৰ কৰি দিছো এটো দেখা পাইছা দীপাংকৰ দাস
এইটো গোটেইটো আহি গৈছে তো শেষলৈকে আহি গৈছে কিন্তু ইয়াতে এটা বস্তু চাই লোৱা @ মোক লাগিবনে মইতো অকল ইউজাৰ নেমটোহে ফাইণ্ড আউট কৰিব বিচাৰিছোঁ তো @ মোক নালাগে তাৰ মানে কিন্তু টো আহি গ'ল এতিয়া মই কি কৰিম এতিয়া মই ইয়াতে এইখিনিত এই ফাইন ব্ৰেকেটটো ফাংচনটো হোৱাৰ পিছত ইয়াতে মই এটা -1 এটা লগাই দিম মই কমা নিদিলেও হ'ব -1 লগাই দিম এইটো কি বুজাব যে লৈকে ল'ব নালাগে কলৈকে ল'ব ৰ আগলৈকে অৰ্থাৎ এটা কমাই ক'লে হ'ল টো নালাগে তাৰ এটা কমাই পেলাই ক'লে হ'ল সাপোজ ইয়াতে s2 লৈকে আছে ইয়াতে 3 লৈকে আছে ইয়াতে e লৈকে আছে সেইটো লৈকে ইয়াতে আহি যাব এতিয়া মই এন্টাৰ প্ৰেছ কৰিছো আৰু ইয়াতে চাই লোৱা এটা কমাই পেলাই ৰ কম কৰি দিছে দি পেলাই ইয়াতে আমাৰ এক্সট্ৰাক্ট কৰি পেলাই দি দিছে আই হোপ তোমালোকে এইখিনি বুজি পাইছা লগতে এই ভিডিওটোত মই যি তিনিটা ফাংচন আলোচনা কৰিলো মিট ফাংচন সাৰ্চ ফাংচনছ আৰু ফাইন্ড ফাংচন এই তিনিটা ফাংচনো বুজি পাইছা বহুত বেছি ইম্পৰ্টেন্ট ফাংচন হয় তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা ইম্পৰ্টেন্ট আৰু যিকোনো কোম্পানী হওক বা নলেজ পাৰপজৰ কাৰণে এইবিলাক বহুত বেছি ইউজফুল হয় যেতিয়া কাম কৰিব লগা হয় এনেকুৱা ধৰণৰ ফাংচন ব্যৱহাৰ কৰি পেলাই আমি কৰিব পাৰো যেতিয়া আমি ফাংচনবিলাক জানিম আমি বুজি পাম আমি ইউজ কেনেকৈ কৰিম জানো তেতিয়া আমাৰ কামবিলাক কৰাত বহুত বেছি ইজি হৈ যাব বিশেষকৈ এইবিলাক যে অসমত আমাৰ এক্সাম হৈ আছে এডিআৰই এনেকুৱা ধৰণৰ এক্সাম তাত এইবিলাকৰ ওপৰত কুৱেশ্যন অহা দেখা যায় তোমালোকে গোটেইখিনি বস্তু বুজি পাইছা বুলি মই ধৰি লৈছো যদি ভিডিওটো চাই ভাল পাইছা তেনেহলে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিবা আৰু কমেন্ট সেকশনত জনাবা যে নেক্সট ভিডিওটো মই কি ফাংচনৰ ওপৰত কৰিব লাগিব আজিলৈকে এইখিনি ধন্যবাদ